সেইটো এটা সদৰ্থক বাৰ্তা হিচাপে সকলোৱে গ্ৰহণো কৰিছে এতিয়া নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল বেদখলকাৰীয়ে ধুবুৰীৰ চাপৰত বা গোৱালপাৰাৰ পাইকানত কেনে ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ কৰিছিল সেয়া সকলোৱে দেখিছিল আৰু সেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ দৰে অৱস্থা হৈছিল বেদখলকাৰীৰ উপায়ন্তৰ হৈ আৰক্ষীয়ে গুলি চলাবলগীয়া হৈছিল য'ত আমি পাইকানত দেখিছিলোঁ এজনৰ মৃত্যু হৈছিল বহুকেইজন আহত হৈছিল ধুবুৰীৰ চাপৰতো বহুকেইজন আহত হ'বলগীয়া হৈছিল অৱশ্যে আৰক্ষী প্ৰশাসনৰ লোকো আহত হৈছিল মুঠতে যুদ্ধৰ দৰে এক পৰিৱেশৰ তাত সৃষ্টি হৈছিল সেই যুদ্ধৰ দৰে পৰিৱেশৰ সৃষ্টি হ'লে দুই পক্ষৰে লোকচান ইয়াত বেদখলকাৰীৰো লোকচান তেওঁলোকৰো মানুহৰ মৃত্যু হ'ব পাৰে আৰক্ষীৰো হতাহতৰ সংখ্যা বৃদ্ধি হ'ব পাৰে সেই কথা চিন্তা কৰি হয়তো এতিয়া শেহতীয়াকৈ ৰেংমা সংৰক্ষিত বনাঞ্চলত যিটো জৰীপ চলিলে সেই জৰীপতেই ভয় খালে একাংশ বেদখলকাৰীয়ে আৰু তাৰ পাছতেই নিজে নিজে আঁতৰি গৈছে সেইটো এটা সদৰ্থক চাইন সদৰ্থক বাৰ্তা কাৰণ বেদখলকাৰীয়ে যদি সংঘৰ্ষৰ সৃষ্টি নকৰে তেওঁলোকৰো কোনো হানি বিঘিনি নঘটে তেওঁলোকৰো কোনো মানুহৰ মৃত্যু হ'বলগীয়া বা আহত হ'বলগীয়া অৱস্থাৰ সৃষ্টি নহয় প্ৰশাসনৰো কোনো লোকৰ আহত বা ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ কোনো সূত্ৰপাত হোৱাৰ আশংকা নাথাকে সেয়ে সেই ফালৰ পৰাও চাব গ'লে গোটেই পৰিস্থিতি শান্তিপূৰ্ণভাৱে হৈ যায় মানে কাৰো একো অনিষ্ট নোহোৱাকৈ আৰু যেহেতু এইবোৰ চৰকাৰী ভূমি চৰকাৰে দাবী কৰি আছে বনাঞ্চলৰ ভূমি এইবোৰ এই বনাঞ্চল বা চৰকাৰী ভূমিবোৰত স্বাভাৱিকতে কোনো লোকৰ অধিকাৰ নাথাকে সেয়ে নিজে নিজে আঁতৰি যোৱাটোৱে মংগলজনক বুলিও বিভিন্নজনে সদৰি কৰিছে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনেধৰণে লগতে চৰকাৰৰ ফালৰ পৰা কৈছে যে যদি তেওঁলোকে নিজে আঁতৰি যায় আঁতৰি যোৱাটোৱে মংগল তেতিয়া তেওঁলোকৰো একো লোকচান নাই কাৰোৰে আৰু চৰকাৰৰো অযথা এই বিতৰ্কত সোমোৱাৰ কোনো প্ৰসংগ নাহে সেইফালৰ পৰা চাব গ'লে প্ৰতিটো বেদখলকাৰী য'তেই বেদখল হৈ আছে য'তেই এতিয়ালৈকে দখল হোৱা বুলি স্পষ্ট তথ্য প্ৰমাণ পোৱা গৈছে সেই স্থানৰ লোকসকল নিজে নিজে আঁতৰি যোৱাটোৱে মংগলজনক বুলি ক'ব পাৰি শেহতীয়াকৈ আমি জনাব বিচাৰিছোঁ যে উচ্ছেদ নহওঁতেই বেদখলকাৰীয়ে পলায়ন কৰাৰ খবৰটো ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ অহাবাতে ওলটি গৈছে বেদখলকাৰীসকল ৰাতিটোৰ ভিতৰতে উদং হৈ পৰিছে উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চল এই ৰেংমা বনাঞ্চলৰ পৰা বহু লোক পুনৰ সেই নিজ স্থানলৈ উভতি গৈছে যি স্থানৰ পৰা তেওঁলোক প্ৰথমতে আহিছিল বিদ্যাপুৰ দয়ালপুৰ শান্তিপুৰৰ পৰা শ গাড়ীৰে দিনে নিশাই নগাঁও মৰিগাঁওলৈ উভতি গৈছে বেদখলকাৰী পৰিয়াল এতিয়া নগাঁও মৰিগাঁৱৰ পৰা আহিছিল তেওঁলোক কিন্তু নগাঁও মৰিগাঁৱৰ পৰা যে তেওঁলোক গৈছিল নগাঁও মৰিগাঁৱতো তেওঁলোকৰ আচল মাটি নে সেইবোৰ তাকলৈও প্ৰশ্ন আছে সেইবোৰ অৱশ্যে পৰৱৰ্তী সময়ত তদন্তত স্পষ্ট হ'ব কিন্তু শেহতীয়াকৈ আমি যিখিনি তথ্য পাইছোঁ বিদ্যাপুৰ দয়ালপুৰ শান্তিপুৰৰ পৰা শ গাড়ীৰে নগাঁও আৰু মৰিগাঁওলৈ উভতি গৈছে বেদখলকাৰীৰ পৰিয়াল উচ্ছেদৰ জাননী পোৱা মাত্ৰকে চৰকাৰী ভূমিৰ দখল এৰি কোনোবাই সন্তানৰ সৈতে কোনোবাই বৃদ্ধ পিতৃ মাতৃৰ সৈতে তাৰ পৰা উধাও হোৱা দৃশ্যবোৰ দেখিবলৈ পোৱা গৈছে নথিপত্ৰ নোহোৱাকৈ ৰেংমা বনাঞ্চলত গুজেই গজালি হৈছিল তেওঁলোক আৰু বেদখলকাৰী উভতি যাওঁতে অৱশ্যে আৰক্ষীৰ মুখামুখি হ'বলগীয়া হৈছে তেওঁলোকে উৰিয়ামঘাট থানাৰ সন্মুখত শ গাড়ী ৰখাই এজন এজনকৈ বেদখলকাৰীয়ে হাজিৰা দিব লগা হৈছে আৰক্ষীৰ সন্মুখত আৰক্ষীয়ে মানে প্ৰতিটো হিচাপ ৰাখিছে আচলতে এইবোৰ মানুহ ক'ৰ পৰা আহিছিল কেনেকৈ আছিল সেই তথ্যবোৰ তেওঁলোকৰ পৰা সংগ্ৰহ কৰিছে আনকি বেদখলকাৰীক নিবলৈ অহা গাড়ীৰ নথিপত্ৰও পৰীক্ষা কৰিছে উৰিয়ামঘাট আৰক্ষীয়ে সেইটো উৰিয়ামঘাট আৰক্ষীৰ এক সদৰ্থক দিশ বুলি আমি ক'ব লাগিব কাৰণ তেওঁলোকে ইয়াত কোনো এটা খুটি নাতি ৰৈ যোৱাটো বিচৰা নাই আৰু সেই খুটি নাতি ৰৈ যোৱা বিচৰা নাই বাবেই তেওঁলোকে প্ৰতিটো তথ্য ভালদৰে পৰীক্ষা কৰিছে এইসকল বেদখলকাৰী যিসকল ইতিমধ্যে নিজেই পলায়ন কৰিছে তেওঁলোকৰ তথ্য পাতি সংগ্ৰহ কৰিছে লগতে যিবোৰ গাড়ীয়ে তেওঁলোকক নিব আহিছে সেই গাড়ীবোৰৰো তথ্য পাতি সংগ্ৰহ কৰিছে প্ৰতিখন গাড়ীতে বুজাই কৰি বেদখলকাৰী পৰিয়ালৰ সা সামগ্ৰীৰ সৈতে আঁতৰি গৈছে আনকি গাড়ীত তুলি লৈ গৈছে পশুধনো সেইবোৰ আমাৰ নিউজ 18ত আপোনালোকে ইতিমধ্যে দেখিছে নিশা বা দিনেই হওক যিকোনো সময়তে ৰাজপথত দেখা গৈছে উৰিয়ামঘাটৰ বেদখল এৰি উভতি যোৱা পৰিয়ালৰ গাড়ী বোকাজানত সেয়া দৃশ্য দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত সেই দৃশ্যবোৰ দেখিবলৈ পোৱা গৈছে ৰেংমা বনাঞ্চলৰ পৰা নগাঁও মৰিগাঁওলৈ উভতি যোৱাৰ পথত বাটৰ কাষত খন্তেক জিৰাইছে গাড়ী চালক আৰু আৰোহীয়ে তেনেধৰণৰ দৃশ্যও দেখিবলৈ পোৱা গৈছে মাজনিশাৰ এনে আচুহা দৃশ্যই বোকাজানৰ ৰাইজক কিছু পৰিমাণে আচৰিতো কৰি তোলে লগে লগে খটখটি আৰক্ষীয়ে বোকাজানৰ পৰা খেদি পঠালে প্ৰতিখন গাড়ীৰ চালক আৰু আৰোহীক ভয় হ'ল বোকাজানবাসী লোকৰ কাৰণ হঠাৎ এই ৰেংমা বনাঞ্চল এৰি যোৱা লোকসকলে তাত গাড়ী ৰখালে আকৌ বোকাজানবাসী লোকৰ ভয় হ'ল কি জানিবা তেওঁলোকে আহি ইয়াতো নিগাজিকৈ আমাৰ মাটি দখল কৰি ল'বলৈ চেষ্টা কৰে সেয়েহে আৰক্ষীক খবৰ দিলে আৰু আৰক্ষীয়ে লগে লগে তাৰ পৰা তেওঁলোকক আঁতৰি পুনৰ নিজ স্থানলৈ যাবলৈ নিৰ্দেশ দিলে উচ্ছেদৰ জাননী পোৱা মাত্ৰকে উৰিয়ামঘাটৰ পৰা নাগালেণ্ডত প্ৰৱেশ কৰা একাংশ বেদখলকাৰীক আবদ্ধ কৰি খেদি পঠালে স্থানীয় লোকে মানে মন কৰক এইসকলৰ যে সঁচা অৰ্থত নিজৰ ঠিকনা নাই সেইটো প্ৰমাণ হৈ গৈছে একাংশই
উৰিয়াম ঘাটৰ পৰা নাগালেণ্ডলৈ পোনাই দিছে নাগালেণ্ড পাইছেগৈ অৱশ্যে নাগালেণ্ডৰ পৰাও তেওঁলোকক খেদি পঠিয়াইছে মানে এওঁলোকে নিজৰ মাটি নোহোৱাকৈ ক'ৰ পৰা আহিছে এওঁলোক কন হে ये लोग বুলি যে হিন্দীত এটা ডায়লগ আছে খুব পপুলাৰ আপোনালোকে বিভিন্ন শৰ্টছ বা ৰিলছত দেখিবলৈ পাই থাকে সঁচাকৈ এওঁলোকৰ ক্ষেত্ৰতো এইটো কথা প্ৰযোজ্য যে ক'ৰ পৰা আহিছে এওঁলোক ক'ৰ হয় এওঁলোকৰ অসমতো কোনো নিগাজী স্থান নাই কোনোবাই নাগালেণ্ডত গুচি গৈছে সঁচাকৈ এওঁলোক সন্দেহজনক চৰকাৰে কোৱাৰ ধৰণে বাংলাদেশী নেকি একাংশ দল সংগঠনে তেনেধৰণে প্ৰশ্ন সুধিছে সেই প্ৰশ্নটোহে আমি উল্লেখ কৰিছোঁ নাগালেণ্ডৰ দৰে অসমৰ আন ঠাইত উৰিয়াম ঘাটৰ বেদখলকাৰীয়ে আশ্ৰয় লোৱাৰ আশংকাত এতিয়া বিভিন্নজন ভুগিছে আৰু অসমৰ আন ঠাইত থিতাপি লোৱাৰ পূৰ্বে এনে বেদখলকাৰীক বাংলাদেশলৈ খেদি পঠিয়াবলৈ দাবী জনাইছে চুতীয়া ছাত্ৰ সন্থাৰ পৰা এটা প্ৰতিক্ৰিয়া আহিছে যে এওঁলোকক আৰু এনেধৰণে সহজভাৱে ল'ব নোৱাৰি এওঁলোকক বাংলাদেশলৈ খেদি পঠিয়াব লাগে কিন্তু পুনৰ কওঁ এওঁলোকৰ বহুতে আকৌ নথিপত্ৰ লৈ ৰাখিছে এওঁলোকৰ নিগাজী এটা ঠিকনা নাই এওঁলোকৰ এটা স্থায়ী ঘৰ বা ঠিকনা নাই এওঁলোক ক'ৰ পৰা আহিছে সেইটো সন্দেহৰ আৱৰ্তত স্বাভাৱিকতেই একাংশ নগাঁও মৰিগাঁৱৰ পৰা গৈছিল যদিও সেই নগাঁও মৰিগাঁৱত তেওঁলোকৰ ঘৰ বাৰী নাই বহুতে দাবী কৰিছে যে তেওঁলোকৰ যি ঘৰ মাটি আছে সেই পানী উটুৱাই নিয়া বুলি দাবী কৰিছে কিন্তু কিমান দূৰ সত্য নাজানো কিন্তু এওঁলোকৰ কাগজ পত্ৰ আছে সেই কাগজ পত্ৰ থকাটোৱেই বহু সন্দেহৰ সৃষ্টি কৰে মানে এটা সময়ত তেওঁলোকে কাৰ দ্বাৰা কেনেধৰণে কাগজ পত্ৰবোৰ নিৰ্মাণ কৰি লৈছিল সেই কাগজ পত্ৰবোৰ দেখুৱাই তেওঁলোকে ভাৰতীয় নাগৰিক বুলি দম্ভালি মাৰি থাকে কিন্তু এতিয়া চুতীয়া ছাত্ৰ সন্থাই কৈছে যে এনেধৰণৰ কাগজ পত্ৰ দেখুৱালেই নহ'ব তেওঁলোকৰ বংশবৃক্ষ ভালদৰে পৰীক্ষা কৰিব লাগিব আৰু এওঁলোকক বাংলাদেশলৈ খেদি পঠিয়াব লাগে বুলি তেওঁলোকে দাবী কৰিছে আৰু বেদখলকাৰী য'ৰ পৰা আহিছিল তালৈ উভতি যোৱাটো নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে টাই আহোম ছাত্ৰ সন্থায়ো এতিয়া ক'ৰ পৰা আহিছিল কেনেধৰণে আহিছিল সেইবোৰ বিতং তথ্য চৰকাৰে ল'ব লাগিব চৰকাৰে এওঁলোকক সেই স্থানত পুনৰ আঁতৰাই পঠাব লাগিব মুঠতে এটা নিৰ্দিষ্ট স্থানৰ পৰা তেওঁলোকে যে এই ভ্ৰমণ কৰি ফুৰে গোটেই অসম জুৰি য'তে ত'তে গৈ থিতাপি লৈ গৈ ঘৰ বনাই গৈ সেই প্ৰৱণতাটো এওঁলোকৰ এতিয়া ৰোধ কৰিব লাগিব বুলি বিভিন্নজনে দাবী কৰিছে আৰু মন কৰিবলগীয়া বিষয় সেইটোৱেই যে জৰীপ সম্পূৰ্ণ হৈছে জৰীপ সম্পূৰ্ণ হোৱাৰ লগে লগে বেদখলকাৰীয়ে হয়তো বুজি পাইছে যে এতিয়াও যদি আমি ইয়াত থাকোঁ সেই গোৱালপাৰাৰ পাইকান অথবা ধুবুৰীৰ চাপৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ব তাতকৈ আমি আঁতৰি দিয়াই ভাল সেইটো এটা তেওঁলোকৰ শুভ বুদ্ধি উদয় হোৱা বুলি ক'ম তেওঁলোকে সময় থাকোঁতেই পদক্ষেপ লৈছে শান্তিপূৰ্ণভাৱে সকলো হৈ যাওক সেয়েহে অসমৰ যি স্থানত এতিয়াও বেদখলকাৰী আছে নিজে স্থানবোৰ ত্যাগ কৰক বাকী য'ৰ পৰা আহিছিল তালৈ যাওক বা যি কৰে সেইটো কৰক কিন্তু বনাঞ্চল চৰকাৰী ভূমি বা যিকোনো স্থানত বেদখল নহ'ব সেই কথাটো দল সংগঠনে পোনপটীয়াকৈ কৈ দিছে দল সংগঠনৰ ইয়া হৈছে স্পষ্ট অভিমত যে বেদখল আৰু সহ্য কৰা নহ'ব চৰকাৰেও সেইটো কথা কৈ আছে আৰু বেদখলকাৰীয়ে যদি নিজেই সেইটো বুজি পায় তেনেহ'লে ভাল কথা তেওঁলোকৰো হানি বিঘিনি নঘটে তেতিয়া চৰকাৰেও অযথা হেঁচা প্ৰয়োগ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি নহয় আৰু সকলো শান্তিপূৰ্ণভাৱে হৈ থাকিব এই ক্ষেত্ৰত আমাৰ সন্মানীয় দৰ্শকসকলৰ কি মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক ফেচবুক আৰু ইউটিউব দুয়োটা প্লেটফৰ্মৰ কমেণ্ট বক্স আমি খুলি দিছোঁ